Hello everyone, সকলোৰ লগত চাগে গ্ৰুপত চিনাকি হৈছোই। মোৰ নাম অংকন কাকতি আৰু মই তোমালোকৰ এবাৰ নতুনকৈ ফিজিক্স পঢ়াম। ঠিক আছে? তোমালোকৰ যে সেকেন্ড পাৰ্ট আছে, সেকেন্ড পাৰ্টটো অলৰেডি মেমে ষ্টাৰ্ট কৰিছে। তো ময়ো ফাৰ্ষ্ট পাৰ্টটো ষ্টাৰ্ট কৰোঁ। তো মোৰ যিটো ক্লাছৰ টাইমিং, সেই টাইমিংটোত মই ফাৰ্ষ্ট পাৰ্টটোৰ কথা ডিছকাছ কৰিম আৰু যিমান দূৰ সম্ভৱ যদি পৰা হয় বুজাবৰ কাৰণে ভিডিঅ'বিলাক মই আপলোড কৰি যাম। তোমালোকে চাই যাবা আৰু কিবা বুজি নাপালে যিটো মোৰ ক্লাছৰ টাইম বা যিকোনো টাইমত ক'লেও হ'ব, মোক মেছেজ কৰিব পৰা, মই তোমালোকক যিমান পাৰোঁ সহায় কৰিম। ঠিক আছে? তো ফাৰ্ষ্ট পাৰ্টটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট লেচনটো হ'ল ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ। কোনোবাই ষ্টাৰ্ট কৰিছা নেকি? যদি কৰিছা অলপ বুজাত সুবিধা হ'ব আৰু ডেইলি ৰুটিনটো ফ'ল' কৰাটো বহুত ইম্পৰ্টেণ্ট কথা। আৰু যিখিনি পঢ়াওঁ সেইখিনি ৰাতি চোৱাটো বহুত দৰকাৰী, কাৰণ সেইখিনি যদি বুজি পোৱা নাযায় পিছৰ লেচনটোৰ কাৰণে আকৌ আমাৰ দিগদাৰ হৈ যাব, পিছৰ টপিকটোৰ কাৰণে আমাৰ আকৌ দিগদাৰ হৈ যাব। তো ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড। ঠিক আছে? তো ইলেক্ট্ৰিক চাৰ্জ মানে কি, বা যদি অসমীয়াত কওঁ আধান, যিবিলাক আছামিজ মিডিয়ামত পাৰিছে তেওঁলোকৰ হয়তো অকণমান প্ৰব্লেমো হ'ব পাৰে, কিন্তু এক বছৰত অলৰেডি ফিল আপ হৈ যায় এইখিনি। তো ইলেক্ট্ৰিক চাৰ্জ মানে কি, এইখিনি আমি ক্লাছ স্কুল লেভেলতো পাইছিলোঁ, অলপ আইডিয়া পাইছোঁ যে ইলেক্ট্ৰিক চাৰ্জ কি হয়। মনত আছেনে কাৰোবাৰ? ইলেক্ট্ৰিক চাৰ্জ কি হয় সেই বিষয়ে মই ক'ম বাৰু, বা গোটেই চেপ্টাৰটো একচুৱেলি ইলেক্ট্ৰিক চাৰ্জৰ ওপৰত। তো সেইটো কৰাৰ আগতে আমি ফাৰ্ষ্ট ইয়েৰত এটা যে পাইছিলোঁ গ্ৰেভিটেশ্যন ফ'ৰ্চ, সেই গ্ৰেভিটেশ্যন ফ'ৰ্চটো অকণমান চাই লওঁ। গ্ৰেভিটেশ্যন ফ'ৰ্চটো কি কৈছিলে, যদি আমাৰ যদি পাৰ্টিকেল আছে তো বা দুটা বডি বুলি ক'ব পাৰোঁ, এইটো এটা বডি, এইটো এটা বডি। ইয়াৰ মাছটো মই m1 বুলি ক'লোঁ, ইয়াৰ মাছটো কি ধৰিলোঁ মই m2 বুলি কৰি দিলোঁ, আৰু ইহঁতৰ মাজত যিটো ছেপাৰেশ্যন, ইহঁতৰ মাজত ডিষ্টেঞ্চটো মই r বুলি কৰি ল'লোঁ। ঠিক আছে? তো আমি ইমানখিনি কথা জানো যে যদি দুটা বডি থাকে সিহঁতৰ মাজত যিটো গ্ৰেভিটেশ্যন ফ'ৰ্চ, এইটো এট্ৰেক্ট কৰিব, আৰু গ্ৰেভিটেশ্যন ফ'ৰ্চটো কিমান হ'ব, F is equal to G m1 m2 by r square। ইমানখিনি কথা আমি জানো, ফাৰ্ষ্ট ইয়েৰটো পাইছোঁ বা স্কুল লেভেলতো পাইছোঁ, যে কি দুটা বডি যদি থাকে ইহঁতি ইটোতে কি কৰিব, এট্ৰেক্ট কৰে। ঠিক আছেনে? এই বডিটো এট্ৰেক্ট কৰিছে, কিন্তু এই ফ'ৰ্চটো আমি ফিল কৰিব নোৱাৰোঁ, কাৰণ এই ফ'ৰ্চটোকে বহুত সৰু হয়। সেইকাৰণে ফ'ৰ্চটো ফিল নকৰোঁ, যদিও ইহঁতৰ মাজত এট্ৰেক্টিভ ফ'ৰ্চ এটা আছে, সেইটো আমি জানো, ফাৰ্ষ্ট এইটো পঢ়ি আহিছোঁ। এতিয়া আমি এলিমেণ্টাৰী পাৰ্টিকেলখিনি কথা চাওঁ। এলিমেণ্টাৰী পাৰ্টিকেল মানে কি, এটম এটা আমি কি আছে জানো, এটমত কি থাকে, ইলেক্ট্ৰন, প্ৰ'টন আৰু নিউট্ৰন। ঠিক আছে? ইয়াৰ উপৰিও বহুত কিবা কিবি থাকে, এইখিনি আমি পাছলৈ পঢ়িম, এতিয়া সেইখিনি আমাৰ চিলেবাছ নহয়। তো ইলেক্ট্ৰন, প্ৰ'টন আৰু নিউট্ৰনটো হ'ল আমাৰ এলিমেণ্টাৰী পাৰ্টিকেল, 3 মেইন এলিমেণ্টাৰী পাৰ্টিকেল। ঠিক আছেনে? তিনিটা এলিমেণ্টাৰী পাৰ্টিকেল কি হ'ল, এটমত ইলেক্ট্ৰন, প্ৰ'টন আৰু নিউট্ৰন। তো ইলেক্ট্ৰন, প্ৰ'টন আৰু নিউট্ৰনতো আমাৰ এটা মাছ আছে, ইলেক্ট্ৰনৰ মাছ আছে, নিউট্ৰনৰ মাছ আছে, প্ৰ'টনৰ মাছ আছে, আছেনে মাছ? তো সিহঁতৰ ইটোৰ মাজত কি ফ'ৰ্চ থাকে, মই যদি ইয়াত এটা ইলেক্ট্ৰন আছে বুলি কওঁ, অলপ দূৰত গ'লে এটা প্ৰ'টন আছে, এটাৰ মাজত কি থাকে, এট্ৰেক্টিভ ফ'ৰ্চ, হয়নে? ইলেক্ট্ৰন আৰু প্ৰ'টনে ইটোক আমি এট্ৰেক্ট কৰে বুলি আমি জানো। ঠিক আছে? কিন্তু ইয়াৰ যিটো এট্ৰেক্টিভ ফ'ৰ্চ, ঠিক আছে নে, ইয়াৰ এটা মাছ আছে, ইয়াৰ এটা মাছ আছে, ইয়াৰ যিটো এট্ৰেক্টিভ ফ'ৰ্চ, সেই এট্ৰেক্টিভ ফ'ৰ্চটো আমাৰ এই গ্ৰেভিটেশ্যন ফ'ৰ্চটো এট্ৰেক্টিভ ফ'ৰ্চতকৈ বহুত বেছি। ধৰিব পৰা গৈছেনে কথাটো? গ্ৰেভিটেশ্যন ফ'ৰ্চটো জানো, গ্ৰেভিটেশ্যন ফ'ৰ্চত কিয় এইটোক এট্ৰেক্ট কৰে, ঠিক তেনেকৈ এইটোক এট্ৰেক্ট কৰিছে, কিন্তু ইয়াৰ যিটো এট্ৰেক্টিভ ফ'ৰ্চটো ইয়াৰ এট্ৰেক্টিভ ফ'ৰ্চতকৈ বহুত বেছি। ঠিক আছে? এতিয়া আমি এটা ইলেক্ট্ৰন চাওঁ, আৰু এটা ইয়াত ইলেক্ট্ৰন আছে। এতিয়া কথাটো হ'ল কি, এহঁতৰ মাজত এট্ৰেক্টিভ ফ'ৰ্চে নাই, এহঁতৰ মাজত কি আছে, ৰিপালচিভ ফ'ৰ্চ আছে। এইখিনি কথাও আমি জানো। ঠিক আছে? এইটো এট্ৰেক্ট কৰিছে, ঠিকে আছে, ইয়াতো এট্ৰেক্ট কৰিছিলে, গ্ৰেভিটেশ্যন ফ'ৰ্চত এট্ৰেক্ট কৰিছিলে, কিন্তু ইয়াতকৈ ইয়াৰ এট্ৰেক্টিভ ফ'ৰ্চটো বেছি। ইয়াত কি হ'ল, ইয়াত এট্ৰেক্টিভ ফ'ৰ্চে নাই, ইয়াত কি আছে, ৰিপালচিভ ফ'ৰ্চ আছে, আৰু সেই ৰিপালচিভ ফ'ৰ্চটো ইয়াতকৈ বহুত বেছি। ধৰিব পৰা গৈছেনে? বা ইলেক্ট্ৰন নকয় যদি মই প্ৰ'টন আছে বুলি কওঁ, এই প্ৰ'টনৰ মাজত কি হয়, ৰিপালচিভ ফ'ৰ্চটো এই গ্ৰেভিটেশ্যন ফ'ৰ্চটোতকৈ বহুত বেছি। তো আমি ইয়াৰ পৰা এটা কথা গম পালোঁ যে গ্ৰেভিটেশ্যন ফ'ৰ্চটো ইয়াত যি আছে, ইয়াত এইটো গ্ৰেভিটেশ্যন ফ'ৰ্চ নহয়, হয়নে? গ্ৰেভিটেশ্যন ফ'ৰ্চটো কি হয়, আমাৰ অকল এট্ৰেক্টিভ থাকে, ইয়াত এট্ৰেক্টিভো আছে, ৰিপালচিভো আছে, আৰু দুয়োটা কি হয়, এট্ৰেক্টিভে হওক বা ৰিপালচিভে হওক, এই গ্ৰেভিটেশ্যন ফ'ৰ্চটো কি হয়, বহুত বেছি হয়। তো ইয়াত আমি গম পালোঁ গ্ৰেভিটেশ্যন ফ'ৰ্চ কাৰ কাৰণে থাকে, এই মাছকেইটাৰ কাৰণে থাকে। য'তে আমাৰ মাছ থাকিব তাতে আমাৰ গ্ৰেভিটেশ্যন ফ'ৰ্চ থাকিব। তো ইয়াত যে যিটো বস্তু আছে তাৰ কাৰণে ৰেছপনচিবল এই মাছটো নহয়, বেলেগ কিবা এটা আছে ইয়াত, যাৰ কাৰণে ইহঁতৰ এট্ৰেক্টিভ ফ'ৰ্চ আছে, ৰিপালচিভ ফ'ৰ্চ আছে, যিটো গ্ৰেভিটেশ্যন ফ'ৰ্চতকৈ বহুত বেছি। তো ইয়াৰ কাৰণে যিটো ৰেছপনচিবল, এই ফ'ৰ্চটোৰ কাৰণে যিটো ৰেছপনচিবল, সেইটো হ'ল আমাৰ কি, চাৰ্জ। ঠিক আছে? তেতিয়া আমাৰ চাৰ্জৰ কনচেপ্টটো আহিলে হ'ল।
ইয়াত কি হ'ল ৰেসপন্সিবল কি মাস আৰু ইয়াৰ কাৰণে ৰেসপন্সিবল কি চাৰ্জ যেনেকৈ মাছটো এটা প্ৰপাৰ্টি প্ৰপাৰ্টি বুলি কি বুজো এটা বস্তু প্ৰপাৰ্টি কি থাকিব পাৰে ভলিউম এটা প্ৰপাৰ্টি হ'ল মাছ এটা প্ৰপাৰ্টি শেপ সাইজ এইবিলাক কি প্ৰপাৰ্টি হয় তেনেকৈ চাৰ্জটো এটা প্ৰপাৰ্টি হয় ঠিক আছে আৰু এটা এক্সাম্পল চাওঁ মই কি কৈছোঁ ফাৰ্ষ্ট এইবিলাক যদি বুজাৰ অসুবিধা আছে মোক সুধিবলৈ কোনো লাজ কৰিব নালাগে বা এলাহ কৰিব নালাগে ঠিক আছে আৰু এলাহ কৰা যদি থাকি যায় এনেকৈ অনলাইন ক্লাছবিলাকত নপঢ়োঁ বুলি পাছত অসুবিধা হ'ব কাৰণ কেতিয়াবা ক্লাছ হ'ব একো ঠিকনা নাই এবাৰ ইয়াত কি কৈছোঁ মই ইয়াত দুডাল গ্লাছ ৰড আছে ঠিক আছে এডাল গ্লাছ ৰড এডাল গ্লাছ ৰড হলে গ্লাছ ৰডডাল মই কি ওলমাই দিছোঁ যাতে এইটো ফ্ৰীলি মুভ কৰিব পাৰে এতিয়া এই গ্লাছ ৰডডালৰ মাজত কিবা ফ'ৰ্চ পাম নেকি আমি নাপাওঁ গ্লাছ ৰডডাল লাগি থৈ দিছোঁ সিহঁতৰ মাজত ফ'ৰ্চ থাকিব নেকি নাথাকে কিন্তু কি কৰিলোঁ মই এতিয়া বেলেগ এটা কাম কৰিলোঁ মই এখন চিল্কৰ কাপোৰ আনিলোঁ চিল্কৰ কাপোৰখন অনাৰ পিছত এইডাল খুব ঘঁহিলোঁ এই গ্লাছ ৰডডাল খুব ঘঁহিলোঁ এইডাল গ্লাছ ৰডডালো খুব ঘঁহিলোঁ ঠিক আছে ঘঁহি দিয়াৰ পিছত কি হ'ল যেতিয়া আমি চালোঁ ঘঁহি হ'ল ঘঁহি দিয়াৰ পিছত চালোঁ যে ইহঁতৰ মাজত ইটোৱে কি কৰিছে ইটোৱে ঠেলিবলৈ ষ্টাৰ্ট কৰিছে এইডাল ঠেলিবলৈ ষ্টাৰ্ট কৰিছে মানে ইহঁতৰ মাজত কি কৰিছে এটা ৰিপালচিভ ফ'ৰ্চ আছে এই যে ৰিপালচিভ ফ'ৰ্চটো পালোঁ ক'ৰ পৰা পালোঁ আগতে যে নাছিলে আগতে একো নাছিলে ইয়াত একো ফ'ৰ্চ নাছিলে কিন্তু ঘঁহি দিয়াৰ পাছত কি হ'ল ৰিপালচিভ ফ'ৰ্চ পাবলৈ ষ্টাৰ্ট হৈছে এইটুকুৰ পৰা আহিলে সেই আনচাৰটো যদি বিচাৰিবলৈ যাওঁ তেতিয়া আমি গম পাম কি চাৰ্জ কি হয় এই গোটেইখিনি ফেনমেনাৰ কাৰণে এই গোটেইবিলাক ঘটনাৰ কাৰণে ৰেসপন্সিবল কি চাৰ্জ তো আমি চাৰ্জ মানে কি তাৰ যদি ডেফিনেশ্যনটো দিবলৈ যাওঁ আমি কি বুলি দিম এইখিনি ঘটনাৰ পৰা যে চাৰ্জ ইজ দ্য ইন্ট্ৰিনসিক প্ৰপাৰ্টি অফ মেটাৰ বা পাৰ্টিকল ফৰ হুইচ উই গেট দ্য ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ ঠিক আছে নে চাৰ্জটোৰ কাৰণে আমি এই ফ'ৰ্চটোৰ নামটো ইয়াৰ নামটো যেনে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইয়াৰ নামটো কি হয় আমাৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ যিটো আমি অলপ পাছত পঢ়াম ঠিক আছে কলম শ্বৰ্ট আমি মই পঢ়াম তো এতিয়া আমি কি গম পাওঁ এই ফ'ৰ্চটোৰ নামটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ এই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটোৰ কাৰণে পাইছোঁ আমি চাৰ্জটোৰ কাৰণে পাইছোঁ হ'ল গতিকে চাৰ্জ কি হ'ল নোটছখিনি মই দি দিম বাৰু চাৰ্জ কি হ'ল এটা প্ৰপাৰ্টি যেনেকৈ মাছটো এটা প্ৰপাৰ্টি চাৰ্জটো এটা প্ৰপাৰ্টি ইয়াত ক্লাছবিলাক এটা ভুল কৰে সবেই পঢ়ে চাৰ্জ এটা প্ৰপাৰ্টি ডেফিনেশ্যনটো তেনেকৈ লিখে কিন্তু চাৰ্জটো প্ৰপাৰ্টি বুলি পঢ়ে যদি সিহঁতে চাৰ্জ এটা পাৰ্টিকেল বুলি ভাবি থাকে মই আগতেও পঢ়াতে পাইছোঁ ল'ৰা ছোৱালীবিলাকক কি চাৰ্জটো সিহঁতে কি বুলি ভাবে পাৰ্টিকেল বুলি ভাবে সেইটো মানে কয় ইয়াত এটা চাৰ্জ আছে ইয়াত এটা চাৰ্জ আছে ইয়াত এটা আছে আমি ইয়াত এটা চাৰ্জ আছে ইয়াত এটা চাৰ্জ আছে ক'ব নোৱাৰোঁ কাৰণ চাৰ্জটো কিবা এটা প্ৰপাৰ্টি পাৰ্টিকেল নহয় আমি কওঁ নেকি ইয়াত এটা মাছ আছে ইয়াত এটা মাছ আছে তেনেকৈ নকওঁ আমি কি কওঁ ইয়াত এটা বডি আছে যাৰ মাছ M1 ইয়াত এটা বডি আছে যাৰ মাছ M2 হয়নে আমি ইয়াত এটা মাছ দুটা মাছ তিনিটা মাছ তেনেকৈ কেতিয়াও নকওঁ ঠিক তেনেকৈ আমি চাৰ্জটো এটা চাৰ্জ দুটা চাৰ্জ তিনিটা চাৰ্জ বুলি কোৱাটো আমাৰ ভুল বহুতকে কোৱা দেখিছোঁ মই হয়নে তো চাৰ্জটো কি এটা প্ৰপাৰ্টিয়ে হয় ই এটা পাৰ্টিকেল নহয় ইলেক্ট্ৰনটো এটা পাৰ্টিকেল এলিমেণ্টাৰী পাৰ্টিকেল প্ৰোটনটো এটা এলিমেণ্টাৰী পাৰ্টিকেল কিন্তু চাৰ্জটো এটা পাৰ্টিকেল নহয় সেই এলিমেণ্টাৰী পাৰ্টিকেলবিলাকত থকা এটা প্ৰপাৰ্টিহে হ'ল চাৰ্জ যেনেকৈ এটা বডিত এটা মাছ এটা প্ৰপাৰ্টি তেনেকৈ সেই এলিমেণ্টাৰীবিলাকৰ পাৰ্টিকেলবিলাকত যে আছে প্ৰপাৰ্টিটো সেই প্ৰপাৰ্টি হ'ল আমাৰ কি চাৰ্জ ঠিক আছে তো চাৰ্জটো এটা হ'ল SI ইউনিট চাৰ্জটো কি আমাৰ কি স্কেলাৰ কোৱান্টিটি ইয়াৰ SI ইউনিটটো কি হ'ব সবেই জানাই কুলম হ'ল বা আমি ক্লাছ 10ত চাৰ্জটো কেনে ডিফাইন কৰিছোঁ যদি আমি কাৰেণ্ট বুলি কওঁ I ইকুৱেল কি আছে Q/T তো চাৰ্জ ইকুৱেল কি হ'ব IT তো ইয়াৰ ফালৰ পৰা যদি আমি ইউনিটটো লিখিব যাওঁ কাৰেণ্ট ইউনিট কি এম্পিয়াৰ और टाइमर की सेकेंड तो चार्जर की एम्पियर सेकेंड ठीक है এইখিনি কথা আমি পাছলৈ পঢ়িম এতিয়া এই ঘটনাটো আমি আকৌ অকমান চাই লওঁ ইয়াত কি আছিলে গ্লাছৰ দুডাল আছিলে গ্লাছৰ দুডাল কি হ'ল আমি চিলৰ কাপোৰখনে খুব ঘঁহিলোঁ তো ইয়াত যে কিবাটা হ'ল কি হ'ল আমি চাওঁ চিলৰ কাপোৰখনে ঘঁহি দিয়াৰ পাছত এই গ্লাছৰ ডালৰ পৰা কিছুমান আমাৰ কি হয় ইলেক্ট্ৰন চিলৰ কাপোৰখনে গুচি আহিলে ইয়াত মনত কুৱেশ্যন আহিব পাৰে যে ইয়াৰ পৰাহে যে ইলেক্ট্ৰন আহিলে ইয়াৰ পৰা ইয়ালে কিয় ইলেক্ট্ৰনটো গ'ল ইয়াৰ আনচাৰটো হ'ল কি গ্লাছৰ ডালৰ ৱৰ্ক ফাংচন এই চিলৰ কাপোৰখনতকৈ কম ৱৰ্ক ফাংচন মানে কি ৱৰ্ক ফাংচন মানে হ'ল মিনিমাম এমাউণ্ট অফ এনাৰ্জি এইখন এখন ছাৰ্ফেচ চাপ'জ ইয়াত কিমান কম এনাৰ্জি দি পিনি কিমান এনাৰ্জি দিলে ইয়াৰ পৰা এটা পাৰ্টিকেল বা এটা ইলেক্ট্ৰন ইজেক্ট হৈ যাব সেইটো হ'ল তাৰ ৱৰ্ক ফাংচন সেইটো আমি ডুৱেল নেচাৰত
পাৰ্টিকুলাৰ ভালকৈ পঢ়িম ঠিক আছে তাত এইটোৱে আমি জানি লওঁ যে গ্লাছৰ ডালত যদি চিলিণ্ডাৰখন এখন ঘঁহো গ্লাছৰ ডালত বা ইলেক্ট্ৰন কিছুমান আহি ইয়াত সোমাই যাব গোটেইখিনি ইলেক্ট্ৰন ওলাই আনিব পচিবল নহয় কিছুমান ইলেক্ট্ৰন কি হ'ব ইয়ালৈ গুচি আহিব ঠিক তেনেকৈ ইয়াৰ পৰা কিছুমান ইলেক্ট্ৰন ইয়ালৈ গুচি আহিব ঘঁহি দিয়াৰ পিছত অভিয়াছলি তো ইলেক্ট্ৰনবিলাক যেতিয়া গুচি আহিলে ইনিচিয়েলি কি আছিলে ইলেক্ট্ৰন আৰু প্ৰটন সমান আছিলে এই কথা আমিও জানো চবেই জানে যে কি এটা এই গ্লাছৰ ডালৰ ইনিচিয়েলি ইলেক্ট্ৰন আৰু প্ৰটন সেম আছিলে সেইটো কাৰণে ইলেক্ট্ৰিকেলি নিউট্ৰেল বুলি কয় ইয়াত তো গ্লাছৰ ডালত যেতিয়া চিলিণ্ডাৰখন মানে ঘঁহি দিলোঁ ইয়াত কি হ'ল ইলেক্ট্ৰনৰ এমাউণ্টটো কমি গ'ল বা ইয়াতো ইলেক্ট্ৰনৰ এমাউণ্টটো কমি গ'ল কি বাঢ়ি গ'ল কি প্ৰটনটো বাঢ়ি গ'ল কি আৰু কি বাঢ়ি গ'ল কি প্ৰটন ইয়াত কি বাঢ়ি গ'ল কি প্ৰটন বাঢ়ি গ'ল কি ঠিক আছে ইয়াত আৰু এটা কথা কওঁ যে আমি যে চাৰ্জৰ কথা পঢ়িলোঁ হ'ল চাৰ্জটো আমাৰ আছে দুটা টাইপৰ পজিটিভ আৰু নেগেটিভ পজিটিভ নেগেটিভ দুটা আছে বুলি কেনেকৈ গম পালোঁ সেইটো এটা কুৱেশ্যন আহিব পাৰে মনত হ'ল চাৰ্জ যে দুটা আছে বুলি কেনেকৈ গম পালোঁ কাৰণ আমি গ্ৰেভিটেশ্যন ফ'ৰ্চ যেতিয়া চাইছিলোঁ গ্ৰেভিটেশ্যন ফ'ৰ্চত কি আছিলে অকল এট্ৰেক্টিভ ফ'ৰ্চ আছিলে হয়নে কিন্তু যেতিয়া আমাৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ কথা আহিলে বা দুটা চাৰ্জ বডিৰ মাজত যিটো ফ'ৰ্চ সেই ফ'ৰ্চটো দুটা টাইপ আহিলে এটা হ'ল এট্ৰেক্টিভ এটা ৰিপালচিভ দুটা আছেনে গ্ৰেভিটেশ্যন ফ'ৰ্চটো কি অকল এটা ধৰণ সেইটো কাৰণে আমি অকল মাছ এটা টাইপৰ আছে আমি কেতিয়াও পজিটিভ মাছ বা নেগেটিভ মাছ শুনিলে হাঁহি উঠা কথা পজিটিভ মাছ নেগেটিভ মাছ বুলি একো মাছ নাই মাছ এটা টাইপৰে হ'ল কাৰণ ইয়াৰ এট্ৰেক্টিভ ফ'ৰ্চ এটাই তো ইয়াত যে আমাৰ দুটা এট্ৰেক্টিভ কি দুটা ফ'ৰ্চ আহিলে এটা এট্ৰেক্টিভ এটা কি হ'ল ৰিপালচিভ তাৰ পৰা আমি গম পালোঁ যে কি চাৰ্জো আমাৰ দুটা ধৰণৰ আছে এটা হ'ল কি পজিটিভ এটা হ'ল আমি নেগেটিভ এইটো আমাৰ নামটো কোনে দিলে বেঞ্জামিন ফ্ৰেংকলিনে দিলে পজিটিভ আৰু নেগেটিভ এইটো এটা নামহে চাৰ্জকেইটাৰ এটা এটা নাম যিহেতু চাৰ্জকেইটা কমপ্লিটলি অপজিট বুলি আমি গম পালোঁ সেইটো কাৰণে নামকেইটাও যাতে অপজিট হয় সেইটো কাৰণে এটা পজিটিভ এটা নেগেটিভ দিলে পজিটিভ মানে এইটো বুজিব নালাগিব যে ইয়াত কিবা এটা বেছিকৈ আছে আমাৰ সাধাৰণতে এইটো সদায় কনফিউজ হৈ যাওঁ যে পজিটিভ বুলি ক'লে আমাৰ মনত কি হয় ইয়াত কিবা এটা বেছিকৈ আছে নেগেটিভ মানে কি তাত কিবা এটা কমকৈ আছে সেইটো কথা নহয় পজিটিভ মানে কি সেইটো জাষ্ট নামহে পজিটিভ চাৰ্জ মানে এটা নাম মোৰ নাম যেনেকৈ অংকন কাকতি তোমাৰ নাম কিবা এটা হ'ব পাৰে তেনেকৈ ইয়াৰ নামটো কি হ'ল পজিটিভ আৰু ইয়াৰ যে অপজিট বুজাব লাগে সেইটো কাৰণে ইয়াৰ নামটো নেগেটিভ দি দিলে ঠিক আছে তো আমাৰ যিটো এলিমেণ্টাৰী পাৰ্টিকেল মানে কি ইলেক্ট্ৰন প্ৰটন নিউট্ৰন সেই প্ৰটনটোত আমাৰ পজিটিভ চাৰ্জ আছে বুলি কোৱা হয় আৰু ইলেক্ট্ৰনটোত নেগেটিভ চাৰ্জ আছে বুলি কোৱা হয় বুলি এইটো কাৰণে কৈছোঁ এইটো ধৰি লোৱা হয় যে পজিটিভ চাৰ্জ আছে হ'ল তো পজিটিভ চাৰ্জ মানে কি মই যদি কওঁ পজিটিভ চাৰ্জ মানে কি deficiency এইখিনি নোট দিয়া হ'ব দেই of electron as compared to proton ঠিক তেনেকৈ নেগেটিভ চাৰ্জ মানে কি পজিটিভ চাৰ্জ মানে কি হয় আমাৰ প্ৰটনতকৈ ইলেক্ট্ৰনটো বাঢ়ি থকা হয় জানো নহয় প্ৰটনতকৈ ইলেক্ট্ৰনটো কমি থকা প্ৰটনতকৈ যেতিয়া ইলেক্ট্ৰনটো কমি থাকিব তাত কি আছে ক'ম আমি পজিটিভ চাৰ্জ আছে বুলি ক'ম প্ৰটনৰ ইলেক্ট্ৰনটো যদি আমাৰ সমান থাকে কি হয় একো চাৰ্জ নাই বুলি ক'ম চাৰ্জ 0 হ'ব 0 কুলম হ'ব আৰু নেগেটিভ চাৰ্জ মানে কি এক্সেছ অফ ইলেক্ট্ৰন মানে ইলেক্ট্ৰন বেছিকৈ আছে এজ কম্পেয়াৰ টু প্ৰটন হ'লে এইটো হ'ল আমাৰ পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ কাহিনীটো হ'ল আৰু ইয়াৰ প্ৰটনত যে পজিটিভ চাৰ্জ থাকিব ইলেক্ট্ৰনত যে নেগেটিভ চাৰ্জ থাকিব ইয়াৰ কোনে দিলে নামটো বেঞ্জামিন ফ্ৰেংকলিনে দিলে ঠিক আছে তো এতিয়া আমি ইয়ালৈ কি গম পালোঁ ইয়াত আমাৰ কি ইলেক্ট্ৰনবিলাক ওলাই ইয়ালৈ গুচি গ'লগৈ ইয়াত কি হৈ বাঢ়ি গ'লগৈ প্ৰটন বাঢ়ি গ'লগৈ প্ৰটন বাঢ়ি যোৱা মানে কি একচুৱেলি প্ৰটন বাঢ়ি যোৱা বুলি ক'লে নহ'ব কেলৈ নকওঁ প্ৰটন বাঢ়ি গ'ল বুলি কাৰণ ইলেক্ট্ৰনটো ওলাই গ'ল আমি সদায় ইলেক্ট্ৰনৰ ৰিলেট কৰিম ইয়াৰ পৰা ইলেক্ট্ৰনটো ওলাই গ'লগৈ প্ৰটনটো নিজৰ জেগাৰ পৰা ওলাব নোৱাৰে চলিড এটাত প্ৰটনটো সদায় নিজৰ জেগাতে থাকে ইলেক্ট্ৰনবিলাক ওলাই যাব পাৰে কাৰণ ইলেক্ট্ৰনবিলাক ক'ত থাকে আউটাৰ চেলত থাকে এইটো কথা আমি চবেই জানো কেমেষ্ট্ৰিটো পঢ়িছোঁ তো যিহেতু ইলেক্ট্ৰনবিলাক ওলাই গ'লগৈ ইয়াত ইলেক্ট্ৰনটো কমি গ'লগৈ আৰু ইলেক্ট্ৰন কমি যোৱাৰ কাৰণে কি হ'ব এইটো ডেফিচিয়েঞ্চি অফ ইলেক্ট্ৰন এজ কম্পেয়াৰ টু প্ৰটন তাৰমানে ইয়াত কি হ'ব পজিটিভ চাৰ্জ হ'ব ইয়াত কি হ'বগৈ আমাৰ পজিটিভ চাৰ্জ এইটো কি হ'ল আমাৰ পজিটিভ চাৰ্জ আৰু এইটো কি হ'বগৈ আমাৰ নেগেটিভ চাৰ্জ
ইলেক্ট্ৰনৰ ভ্যালুটো কি হ'ল ইলেক্ট্ৰনৰ এমাউণ্টটো বাঢ়ি গ'লগে আগতকৈ তো এইটো পজিটিভ চাৰ্জ হৈ যোৱাৰ কাৰণে কি হ'ল আমাৰ কি হ'ল কি ৰিপেল হৈ গ'লগে ঠিক আছে নে আমি বস্তুটো চাৰ্জ কেনে কৰে সেইটো আমি নেক্সট টপিকটোত পঢ়িম সেইটো জাস্ট মই বুজাবৰ কাৰণে কৈছোঁ যে এইটো পজিটিভ চাৰ্জ হৈ গ'ল এইটো পজিটিভ চাৰ্জ হৈ গ'ল সেইটো মানে সেইটো কি কৈছে ৰিপেল কৰিছে তো ইয়াত কথাটো কি হ'ল ইয়াত যে পজিটিভ চাৰ্জটো আছে এই চাৰ্জটো সদায় ইয়াতে থাকিব হল এই চাৰ্জটো সদায় ইয়াতে থাকিব বা ইয়াত চাৰ্জবিলাক মুভ কৰিব নোৱাৰে সেইটো কাৰণে এইখিনিক আমাৰ ইলেক্ট্ৰষ্টেটিক বুলি কয় ইলেক্ট্ৰষ্টেটিক মানে কি ৰৈ থকা চাৰ্জ এটাৰ বিষয়ে য'ত পঢ়া হয় সায়েন্সৰ যেটো ব্ৰাঞ্চত আমি ৰৈ থকা চাৰ্জ এটাৰ বিষয়ে পঢ়ো সেইটোৱে হ'ল আমাৰ ইলেক্ট্ৰষ্টেটিক আমি ইয়াত গোটেইখিনি ইলেক্ট্ৰষ্টেটিক কৈ আছোঁ মুভ কৰা চাৰ্জ এটাৰ কথা আমি পঢ়া নাই আমি ইয়াত ৰৈ থকা চাৰ্জ এটাৰ কথা পঢ়িছোঁ আগলৈ যিখিনি পঢ়িম সেকেন্ড চেপ্টাৰটোত আমি ৰৈ থকা চাৰ্জ এটাৰ কথাই পঢ়িম গৈ থকা চাৰ্জ এটাৰ কথা আমি নপঢ়ো সেইখিনি মানে কি ইলেক্ট্ৰষ্টেটিক আৰু এই যে ঘঁহি আমি চাৰ্জ কৰি দিলোঁ এইটো চাৰ্জ বডি কৰি দিলোঁ সেইকাৰণে ইয়াত ঘঁহি যোৱাৰ কাৰণে কি হয় ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি বুলি কয় ইয়াক ঠিক আছে ষ্টেটিক ইলেক্ট্ৰষ্টেটিক বুলি কয় বা ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি বুলি কয় ঠিক আছে তো এইখিনি হ'ল ইয়াৰ কথাখিনি এতিয়া চাৰ্জৰ যদি ডাইমেনশ্যন কোনোবা আছে চাৰ্জৰ ডাইমেনশ্যন কি হ'ব আমি কি পালোঁ I q/t এইটো বিষয়ে পালোঁ q কি হ'বগে it তো ইয়াত যদি ডাইমেনশ্যনৰ কথা কোনোবাই সোধে কি হ'ব a t এইটো আমাৰ চাৰ্জৰ ডাইমেনশ্যন নোটছ খিনি দি দিয়া হ'ব ইয়াৰ বিষয়ে এতিয়া চাৰ্জৰ কিছুমান প্ৰপাৰ্টি চাম আমি ঠিক আছে চাৰ্জৰ কিছুমান প্ৰপাৰ্টি চাৰ্জ মানে কি ভালদৰে বুজি পোৱা গ'ল সম্ভৱ বুজি নাপালে আকৌ মই বুজাই দিম তো ইয়াৰ প্ৰপাৰ্টি কিছুমান চাওঁ চাৰ্জৰ কিছুমান প্ৰপাৰ্টি ফাৰ্ষ্ট প্ৰপাৰ্টিটো কি সেইটো নিলিখোঁ মই ফাৰ্ষ্ট প্ৰপাৰ্টি সবে গম পালোৱে যে চাৰ্জটো এটা স্কেলাৰ কোৱান্টিটি আৰু লাইক চাৰ্জবিলাক কি হয় যদি দুটা পজিটিভ হয় বা যদি দুটা নেগেটিভ হয় এইটো কি হ'ব ৰিপেল কৰিব লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ এণ্ড অপজিট চাৰ্জেছ এট্ৰেক্ট ইচ আদাৰ হলে এটা আমাৰ ফার্স্ট প্রপার্টি সেকেন্ড হল কি চার্জ ইজ অ্যাসোসিয়েটেড উইথ মাস চার্জ ইজ অ্যাসোসিয়েটেড উইথ মাস সেকেন্ড হল কি তাহলে দেব গৈছে নে চার্জ ইজ অলওয়েজ associated with mass হল ইয়াৰ কথা হল কি suppose এটা বডি আছে তাৰ মাস m1 হল ইয়াত মাস আছে কিন্তু ইয়াত চাৰ্জ নাথাকিবও পাৰে মই যেতিয়া ক'লো যে ইয়াত চাৰ্জ নাথাকিবও পাৰে ইয়াৰ মিনিংটো কি ইয়াত ইলেক্ট্ৰন প্ৰটোন নাই নেকি আছে ইলেক্ট্ৰন প্ৰটোন আছে কিন্তু চাৰ্জ নাই বুলি কয় ইয়াৰ অৰ্থটো হ'ল কি ইলেক্ট্ৰন আৰু প্ৰটোন নাম্বাৰটো কি আছে ইকুৱেল হৈ আছে তো ইয়াত ইলেক্ট্ৰন আৰু প্ৰটোন নাম্বাৰটো ইকুৱেল হৈ আছে সেইটো কাৰণে টোটাল চাৰ্জ কিমান হয় ইয়াত চাৰ্জ হ'ল 0 কিন্তু মাসটো 0 নহয় কিন্তু আমি বেলেগ এটা কন্ডিশন আমি ধৰি লওঁ ইয়াত কি আছে চাৰ্জ আছে মানে কি পজিটিভ চাৰ্জ যদি আছে কি বুজিম ইয়াত ইলেক্ট্ৰনটো কম হৈ আছে বা নেগেটিভ চাৰ্জ আছে মানে কি বুজিম ইলেক্ট্ৰন বেছি হৈছে ইলেক্ট্ৰন কমকে থাকক বা ইলেক্ট্ৰন বেছিকে থাকক এটো কি চাৰ্জ হৈ আছে আৰু এইগিটাৰ কি আছে মাস আছে হল পজিটিভ চাৰ্জ থকা মানে কি বুজিম তাত প্ৰটোন আছে প্ৰটোনৰ এটা মাস আছে নেগেটিভ চাৰ্জ মানে কি বুজিম তাত ইলেক্ট্ৰন আছে ইলেক্ট্ৰনৰ এটা মাস আছে তাৰমানে অৰ্থটো কি যে চাৰ্জ হ'বলৈ হলে বস্তুটা যদি চাৰ্জ বডি হয় বা চাৰ্জ হ'বলৈ হলে তাত মাস থাকিবই লাগিব কি কৈছো মই ইয়াত চাৰ্জ আছে আৰু মানে ইয়াত কি মাসও আছে কাৰণ চাৰ্জ থাকিবলৈ হলে চাৰ্জটো ক'ত থাকিব ইলেক্ট্ৰনত থাকিব না প্ৰটোনত থাকিব আৰু ইলেক্ট্ৰন আৰু প্ৰটোনৰ কি থাকে মাস থাকে তো চাৰ্জ বুলি কৈ দিয়া লগে কি হয় তাত মাস থাকিবই কিন্তু এইটো জৰুৰী নহয় যে মাস থাকিলে তাত চাৰ্জ থাকিবই লাগিব ইয়াত যেনেকৈ মাস আছে কিন্তু ইয়াত চাৰ্জটো কি নাই চাৰ্জটো 0 সেইটোৱে অৰ্থ হৈছে এই সেন্টেন্সটো এইটো হলো চাৰ্জৰ এটা প্ৰপাৰ্টি যে কি চাৰ্জ যদি থাকে তাত মাস থাকিবই লাগিব কিন্তু মাস থাকিলে বুলিলে তাত চাৰ্জ থাকিব এইটো কথা নহয় হবনে এতিয়া নেক্সট প্ৰপাৰ্টিটো হল একেবাৰে ইজি প্ৰপাৰ্টি এইটো সৰু দানা বুজালো বুজি পাব নেক্সট প্ৰপাৰ্টিটো হল কি এডিটিভ নেচাৰ অফ চাৰ্জ
এটা একদম ইজি কথা যেনেকৈ আমাৰ সাপোজ ইয়াত এটা আমাৰ বল আছে বা কিবা এটা আছে ইয়াত 5 কেজি বলে ইয়াত বলে আমাৰ 6 কেজি এর বলে আমাৰ 2 কেজি টোটাল মাস কিমান হ'ব গোটে সিস্টেম টোটাল মাস কিমান কি হ'ব আমি 5 + 6 + 2 কৰিম মানে গোটেখিনি এড কৰি দিম মাস টোটাল মাস উলিয়াবলৈ হলে ঠিক তেনেকৈ চাৰ্জটো কি চাৰ্জত বলে ইয়াত -2 কুলম ইয়াত বলে আমাৰ 7 কুলম ইয়াত বলে আমাৰ 5 কুলম টোটাল মাস টোটাল চার্জ কিমান হ'ব আৰু টোটাল চার্জ হ'ব কি q = q1 + q2 + q3 যদি এটা পার্টিকেল থাকি q1 লৈকে যাব গুটেখিনি এড কৰি দিলে হ'ল গুটেখিনি এড কৰিলে আমাৰ টোটাল চার্জ পাই যাম ইয়াত বুজিবলৈ একো কথা নাই একদম ইজি কথা কিন্তু ডিফারেন্সটো কি মাস আৰু চার্জৰ মাজত যে মাসটো গুটেইটা এড মানে কি গুটেইটা পজিটিভ হ'ব কিন্তু চার্জটো পজিটিভ আছে নেগেটিভ আছে নহয় হয় নহয় চার্জটো কি আছে পজিটিভ আছে নেগেটিভ আছে গতিকে ইয়াত গুটেইটা প্লাস কৰিলে নহব এই সিস্টেমটো কাৰণে যদি নিয়ম কি কৰিম 7 + 5 আৰু কি -2 এই মাইনাস সাইনটো ইয়াত দিব লাগিব হল এটো আমাৰ কি আমাৰ টোটাল চার্জ জাস্ট এড কৰি দিম বেলেগ কোনে ঠিক আছে তাৰ পিছৰ যেটো আমাৰ চাৰ্জৰ নেচাৰ বা চাৰ্জৰ প্ৰপাৰ্টি এইটো হ'ল আমাৰ কি কোয়ান্টাইজেশন অফ চাৰ্জ quantization property of charge এই কথাটো বুজিবলৈ আমি এটা সিচুৱেচন কল্পনা কৰিলো ঠিক আছে এটা কি হৈছে লকডাউন হৈ আছে হল দোকানবিলাকত বস্তুবিলাক আহিব পৰা নাই এখন দোকানলৈ আমি গলো মায়ে ক'লে যে তোমাক মায়ে ক'লে যে যোৱা আমাৰ আটা 2 কেজি লৈ না দোকানখনলৈ গলা তুমি যোৱাৰ পিছত কি দেখিলা দোকানখনত আটা পেকেট আছে হয় কিন্তু 2 কেজি আটা পেকেট এটাও নাই গোটেইখিনি 5 কেজি আটা পেকেট কি হ'ব দিয়া গোটেইখিনি কি হ'ল আমাৰ 5 কেজি আটাৰ পেকেট গোটেইখিনি 5 কেজি আছে 2 কেজি এটাও নাই এতিয়া তুমি 2 কেজি কিনিব পাৰিবা নাই 2 কেজি আমি কিনিব নোৱাৰো কেলে নোৱাৰো কাৰণ আটা পেকেটটো দোকানতে কেতিয়াও ফালি নিদিয়ে আটা পেকেটটো দোকানতে ফালি ন 2 কেজি ল'বলৈ কেতিয়াও নিদিয়ে আমি হয় 5 কেজি কিনিবই লাগিব নহয় 10 কেজি কিনিব লাগিব নহয় 15 কেজি কিনিব লাগিব এনে কিনিব পাৰিম আমি 5 কেজি কিনিব পাৰিম 10 কেজি কিনিব পাৰিম 15 কেজি কিনিব পাৰিম 20 কেজি কিনিব পাৰিম কোনোবা যদি কালত পঠিয়ায় যে তই যা 12 কেজি আটা লৈ আন সি কিনিবগে নোৱাৰে কি হয় 10 কেজি কিনিব লাগিব নহয় 15 কেজি কিনিব লাগিব হল তাহলে কি হল আটা যেটো এমাউন্ট আটা যেটো মাস হেতু আমি জি বিচাৰো টাকা নাপাম আটা মাস আমি জি বিচাৰো টাকা পাম জানো নাপাম কাৰণ গোটেই 5 কেজি পেকেট হৈ আছে কেনেকৈ পাম 8 কেজি এটা বিচাৰিলে বা 12 কেজি এটা বিচাৰিলে তো আটা আমি কেনেকৈ পাম মই আটাৰ টোটাল এমাউন্টটো যদি মই এ বুলি কৈলো কি হ'ব এইটো 5m হৈ যাব ইয়াৰ কি 5 মানে হ'ল কি এটা আটা মাছটো কিমান আৰু n মানে কি কিমানটা আটা পেকেট কিনিছো যদি আমি এটা আটা পেকেট কিনো n ৰ কি হ'ব 1 বহিব কিমান পাম 5 কেজি দুটা আটা পেকেট যদি কিনো 5 * 2 10 কেজি তিনটা আটা পেকেট কিনলে হ'ব তেনেকৈ 15 কেজি এইটো হ'ল ইয়াৰ কন্ডিশনটো কি বটাল লাগিছে একদম সিম্পল কথা তো এইটো হ'ল কি আমাৰ কোয়ান্টাইজেশন অফ আটাৰ পেকেট হাইড্রোজেন ইউন এইটো হ'ল কি কোয়ান্টাইজেশন অফ এটো দোকানতে কি কৰিলে আটা পেকেট কি কোয়ান্টাইজ কৰি দিলে কাৰণ জি বিচাৰো তো তাকে নাপাও হল 5 ৰ মাল্টিপল হিচাপেহে পাবি ঠিক তেনেকৈ চাৰ্জৰ কোয়ান্টাইজেশন অফ চাৰ্জ আছে চাৰ্জটো তেনেকৈ কোয়ান্টাইজ হৈ থাকে যেনে ইয়াত আটাৰ পেকেটটো কোয়ান্টাইজ হৈ আছে চাৰ্জটো তেনেকৈ কোয়ান্টাইজ হৈ আছে তাৰমানে ইয়াৰ মিনিংটো কি আমি কিবা চাৰ্জ বিচাৰিলে আমি নাপাম আমি চাৰ্জ লাগে বুলি ক'লে আমুক কুলম চাৰ্জ লাগে বুলি ক'লে আমি হিমান চাৰ্জ নাপাম কেনেকৈ পাম সেইটো চাওঁ ঠিক আছে না তো ইয়াত যেনেকৈ a = 5n আছে এতিয়া মোক যদি সোধে তোমাক যদি কোনোবাই সোধে যে কি চাৰ্জটো ক'ত থাকে চাৰ্জটো থাকে আমাৰ এলিমেন্টাৰী পাৰ্টিকল বিলাকত হল চাৰ্জ থাকে এলিমেন্টাৰী পাৰ্টিকল বিলাক আৰু এই পাৰ্টিকল বিলাক এলিমেন্টাৰী পাৰ্টিকল বিলাক কোনটো পাৰ্টিকল গলে বা কোনটো পাৰ্টিকল সোমালে আমি চাৰ্জ হয় সবে জানে কি হয় ইলেক্ট্ৰন যাব লাগিব নহয় ইলেক্ট্ৰন সোমাব লাগিব তেতিয়া আমাৰ বডিটা কি চাৰ্জ পাৰ্টিকল হয় তো ইলেক্ট্ৰন এটা চাৰ্জ কিমান থাকে তো মিলিকান এক্সপেৰিমেন্টৰ ৰিয়েটো আছে যে কি ইলেক্ট্ৰন এটা চাৰ্জ 1.6 × 10⁻19 কুলম হল ই মানে কি এটা ইলেক্ট্ৰনত থকা
চাৰ্জৰ ভ্যালুটো যদি মই ই নেগেটিভ লিখো ই ইলেক্ট্ৰন বুজায় ই কি বুজাব ইলেক্ট্ৰন আৰু যদি ই লিখো এটা ইলেক্ট্ৰনত থকা চাৰ্জৰ ভ্যালুটো বুজায় ঠিক আছে এইটো এটা ডিফাৰেন্স মন কৰিবলিয়া ই টু যদি নেগেটিভ লিখো কি বুজায় ই টু যদি নেগেটিভ লিখো ই ইলেক্ট্ৰন বুজায় কোনোবা ইলেক্ট্ৰন দুটা নামটো লিখিলে এনেকে লিখিলে কি বুজাব ইলেক্ট্ৰন বুজাব অকল যদি ই লিখো ই বুজাব কি ইলেক্ট্ৰন এটাত থকা চাৰ্জৰ পৰিমাণটো এটা ইলেক্ট্ৰনত 1 কুলম চাৰ্জ নাথাকে বহুতে কি ভাবে এটা ইলেক্ট্ৰনত 1 কুলম চাৰ্জ থাকে বুলি ভাবে এটা ইলেক্ট্ৰন 1 কুলম চাৰ্জটো বহুত বেছি হয় হল 1 কুলম চাৰ্জটো বহুত বেছি এটা ইলেক্ট্ৰন চাৰ্জ কিমান থাকে 1.6 × 10⁻³ কুলম যেনেকৈ এটা আটাৰ পেকেটত কিমান কেজি আছে এটা আটাৰ পেকেটত কিমান মাছ আছে 5 কেজি ঠিক তেনেকৈ এটা ইলেক্ট্ৰনত ইমান কুলম চাৰ্জ আছে হলনে বস্তুবিলাক কম্পেয়াৰ কৰি পঢ়িলে অকমান ইজি হৈ যায় তো আমাক যদি চাৰ্জ লাগে ইলেক্ট্ৰন বিলাক আনি পিনে আমি চাৰ্জ কৰিম বা ইলেক্ট্ৰন বিলাক পঠিয়াই পিনে চাৰ্জ কৰি দিম তো টোটাল চাৰ্জটো কি হ'বগে আমাৰ এটা ইলেক্ট্ৰন কিমান চাৰ্জ আছে হেতু তাৰ লগত n q = en বা q = n এই n টো বুজাইছে যে আমাৰ কিমান চাৰ্জ লৈছো বা কিমান চাৰ্জ দিছো কিমানটা ইলেক্ট্ৰন লৈছো বা কিমানটা ইলেক্ট্ৰন এৰি দিছো আৰু ই টো বুলি এটা ইলেক্ট্ৰনত থকা চাৰ্জ এতিয়া মই এটো এনেদৰে বুজা আগত যেটো এক্সাম্পল আছে এই ৰডাল আছে গ্লাছ ৰডাল ইয়াত কি আছে সিলভাৰ কাপৰখন আছে সিলভাৰ কাপৰখন খুব ঘঁহিলো ঘঁহিৱাৰ পিছত যদি এটা ইলেক্ট্ৰন ইয়াৰ পৰা এৰি যায় কি কৈছো এটা ইলেক্ট্ৰন যদি ইয়াৰ পৰা এৰি যায় ইয়াত কি নেগেটিভলি চাৰ্জ হৈ যাব কিমান নেগেটিভলি চাৰ্জ হ'ব এই যাব কি -1.6 × 10⁻³ কুলম কেলে এটা ইলেক্ট্ৰন গৈছে এটা ইলেক্ট্ৰন কিমান চাৰ্জ থাকে ইমান চাৰ্জ থাকে ধৰিবা গৈছে কথাটো ইয়াৰ পৰা এলে কি হ'ল এটা ইলেক্ট্ৰন গ'ল এটা ইলেক্ট্ৰন কিমান চাৰ্জ থাকে ইমান চাৰ্জ আছে তো ইমানখিনি ইয়াত চাৰ্জ ডেভেলপ হৈ গ'লগে আৰু যেহেতু ইয়াৰ পৰা এটা ইলেক্ট্ৰন ওলাই গ'লগে ওলাই যোৱাৰ কাৰণে কি হ'ব চাৰ্জটো পজিটিভ চাৰ্জ হৈ যাব এইটো কাৰণ ইলেক্ট্ৰন ওলাই গৈছে তো প্ৰটনৰ নাম্বাৰটো বাঢ়ি গ'লগে ইলেক্ট্ৰনৰ কি ডেফিচিয়েন্সি হৈ গ'লগে তো ইয়াত চাৰ্জ কিমান হ'ব 1.6 × 10⁻³ কুলম পজিটিভ চাৰ্জ দুটা ইলেক্ট্ৰন যদি যায় ইয়াৰ পৰা যদি আৰু এটা ইলেক্ট্ৰন ইয়ালৈ গুচি গ'লগে হল আৰু এটা ইলেক্ট্ৰন গুচি গ'লগে আকৌ ইমান চাৰ্জ ডেভেলপ হ'ব কাৰণ টোটাল চাৰ্জ কিমান হ'বগে -1.6 × 10⁻³ 2 × ইমান হ'ব হয়নে নহয় তাৰমানে কি 3.2 -3.2 × 10⁻³ কুলম বৰ্তমান ভাব হৈছে নে কি হ'বগে দুটা চাৰ্জ গুচি গ'লে কি হ'বগে এটা চাৰ্জ যাওঁতে কিমান আছিলেগে 1.6 × 10⁻³ কুলম যেহেতু চাৰ্জ সোমাইছে ইলেক্ট্ৰন সোমাইছে গতিকে কি হ'ব মাইনাছ হ'বগে দুটা চাৰ্জ যদি আমাৰ যায় দুটা ইলেক্ট্ৰন যদি যায় দুটা ইলেক্ট্ৰন যদি যায় টোটাল চাৰ্জ কিমান হ'ব আমাৰ 2 × -1.6 × 10⁻³ কুলম কিমান হ'বগে -3.2 × 10⁻³ কুলম হল তো আমাক যদি বুধে কি কৈছো এটা ইলেক্ট্ৰন যাতে কিমান চাৰ্জ ইয়াত পালো 1.6 × 10⁻³ কুলম -1.6 × 10⁻³ কুলম আমাক যদি কোনবাই সোধে যে 2.5 × 10⁻³ কুলম -2.5 × 10⁻³ কুলম চাৰ্জ পাওনে আমি কি কৈছো মই এটা চাৰ্জ যেতিয়া পঠিয়ালো আমাক কিমান ডেভেলপ হ'ল এটা চাৰ্জ পঠিয়ালে আমাৰ ইমানখিনি চাৰ্জ ডেভেলপ হ'ল ইয়াত ইমানখিনি পালো 1.6 × 10⁻³ কুলম কাৰণ এটা ইলেক্ট্ৰন গৈছে আৰু এটা ইলেক্ট্ৰন কিমান চাৰ্জ থাকে ইমান চাৰ্জ থাকে হয় নহয় এটা ইলেক্ট্ৰন ইমান চাৰ্জ থাকে তো ইমানখিনি চাৰ্জ ইয়াত ডেভেলপ হৈ গ'লগে দুটা ইলেক্ট্ৰন গ'ল ইমানখিনি চাৰ্জ পালো হ'ল নাই তো আমাক যদি কোনোবাই সোধে যে -2.5 × 10⁻³ কুলম চাৰ্জ আমি পাওনে ইয়াৰ আনসাৰটো হ'ব কি পাব নোৱাৰো কাৰণ কেলে এটা চাৰ্জ পঠিয়াওঁতে ইমানখিনি চাৰ্জ পালো দুটা চাৰ্জ পঠিয়াওঁতে কিমান 3.2 × 10⁻³ কুলম চাৰ্জ পালো 2.5 টো ইয়াৰ মাজতে সোমাই আছে হয় ইমান পাম নহয় ইমান পাম এইটো কেতিয়া পাব ন এইটো মাজতে থাকি গ'ল যেনেকৈ 5 কেজি আৰু 10 কেজিৰ মাজত আমাৰ 8 কেজিটো থাকি গ'ল 8 কেজিটো আমি পাব নোৱাৰো কাৰণ আটা পেকেটটো ফালিব নোৱাৰো হয় নহয় ঠিক তেনেকৈ 2.5 × 10⁻³ কুলমটো এই চাৰ্জ দুটাৰ মাজতে এই চাৰ্জ এমাউণ্টটোৰ মাজতে থাকি গ'ল ইমানটো আমি পাব নোৱাৰো কাৰণ ইলেক্ট্ৰনটো তেনেকৈ আমি ভাঙিব নোৱাৰো হ'ল অসুবিধা হৈছে নেকি এইটো হ'ল কি আমাৰ কোৱান্টাইজেশ্যন অফ চাৰ্জ তো আমাৰ টোটাল চাৰ্জ কিমান পাম যদি আমাক কোনোবাই সোধে আমি কিমানটা ইলেক্ট্ৰন পঠিয়ালো সাপোজ আমি nটা ইলেক্ট্ৰন পঠিয়ালো nটা ইলেক্ট্ৰনত এটা ইলেক্ট্ৰন পঠিয়াওঁতে এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে এটা ইলেক্ট্ৰনত চাৰ্জ থাকে ই
1.6 × 10⁻19 কুলমটোকে ই বুলি কোৱা হৈছে হয়নে তো ইমান চাৰ্জ পাম q = n এইটো হ'ল আমাৰ কোৱান্টাইজেশ্যন অফ চাৰ্জ যদি চাৰ্জটো ওলাই তাহলে ইটো কি হ'ব যদি চাৰ্জটো ওলাই তাহলে ইয়াত ওলালে কি হ'ব পজিটিভ চাৰ্জ হ'ব এটো প্লাস হ'ব যদি চাৰ্জটো সোমাই তাহলে ইয়াত মাইনাস চাৰ্জটো সাইনটো আহিব হল এইটো হ'ল আমাৰ কি কোৱান্টাইজেশ্যন অফ চাৰ্জ আৰু লাষ্ট এটা আছে যেটো মই পঢ়াই দিম হল এইটো কি লাষ্ট হ'ল কি কনজারভেশন অফ চার্জ বেশি দীঘল গলে কি হয় লাষ্টলৈকে আমনি পায় নাচাই পিনি পাল মৰা চান্স এটা থাকে সেইটো মানে আমাক কোৱা হৈছে কি বেছি দীঘল নবনাবা কনজারভেশন অফ চার্জ মানে কি যে আমাৰ কনজারভেশন অফ এনার্জি পঢ়িলো কনজারভেশন অফ এনার্জি কি হয় যে আমি পঢ়িলো যে কি এনার্জি ক্যান neither be created nor be destroyed হয় নহয় আমি এনার্জি সৃষ্টি কৰিব নোৱাৰো ধ্বংস কৰিব নোৱাৰো তেনেকৈ চাৰ্জটো আমি সৃষ্টি কৰিব নোৱাৰো ধ্বংস কৰিব নোৱাৰো আকৌ এটা এক্সাম্পল দিম এই কেছটো আকৌ চাওঁ আমি ঠিক আছে ধৰি লৈছো ইয়াত ইনিশিয়ালি 100টা ইলেক্ট্ৰন আছে আৰু 100টা প্ৰোটন আছে বহুত বেছি 100 টা অবভিয়াসলি বেছি লাগিব আমি জাস্ট এক্সাম্পল কাৰণে লৈ লৈছো ইয়াত 50টা প্ৰোটন আছে 50টা ইলেক্ট্ৰন আছে হেতু কাৰণে আমি কি আছে এটো ইলেক্ট্ৰিক্যালি নিউট্রাল আছে এটা ইলেক্ট্ৰন গুছি গ'ল ইয়াত কিমান ইলেক্ট্ৰন হ'ব 99টা ইলেক্ট্ৰন ইয়াত কিমানটা প্ৰোটন থাকিব প্ৰোটন অবভিয়াসলি সেম থাকিব 100টা প্ৰোটন ইলেক্ট্ৰন ইয়াত বাঢ়ি গ'ল কিমান হ'ব 51 ইলেক্ট্ৰন प्रोटन किमान सेम 50 प्रोटन होबने तो यार चार्ज किमान हो 51 * 1.6 * 10⁻19 यार चार्ज किमान हो 99 * 10⁻19 আকৌ এটো প্লাস কৰিব লাগিব এটো প্লাস কৰিব লাগিব হেকিনি বা পাছাব তো কি হল ইলেক্ট্ৰনটা ওলাই পিনি ইয়াত মালে ইলেক্ট্ৰন বেলেগ কৰি যাব নোৱাৰে ইয়াৰ পৰা ইয়ালে হেকনে ফাৰ্স্ট কৰিব লাগিব কি এটো আইসোলেটেড সিস্টেম মানে বেলেগৰ পৰা এটো মুক্ত বেলেগৰ লগত ইয়াৰ একো সংস্পৰ্শ নাই ইয়াৰ পৰা একো লাভ নাই আৰু ইয়াত একো হুমাবো নাই এই দুটা মাজৰে গতি বুজি ঠিক আছে কনজারভেশন চার্জ মানে কি ইয়াৰ পৰা চাৰ্জ ইয়ালে গৈছে বা ইয়াৰ পৰা ইয়াৰ চাৰ্জ হুমাইছে যিয়ে নহওক টোটাল চাৰ্জটো কি হ'ল সেম থাকিব গোটেই সিস্টেমটো টোটাল চাৰ্জ সেম থাকিব সিস্টেমটো টোটাল চাৰ্জ ইনিশিয়ালি কিমান আছে 100টা ইলেক্ট্ৰন 100টা প্ৰোটন টোটাল চাৰ্জ কিমান 0 ইয়াত 50টা প্ৰোটন 50টা ইলেক্ট্ৰন টোটাল চাৰ্জ কিমান আমাৰ 0 হল এটা ইলেক্ট্ৰন গুছি গ'ল ইয়াত কিমান হ'ব ইলেক্ট্ৰন 99টা ইলেক্ট্ৰন টোটাল ইলেক্ট্ৰন কিমান হ'ব ইয়াত 99 * 10⁻1.6 * 10⁻19 কুলম কৰিলো হল এটো নেগেটিভ হ'বগে পজিটিভ কিমান হ'ব 100 * 1.6 * 10⁻19 কুলম ইয়াত চাও এতিয়া 50 * 10⁻19 কুলম 50 * 1.6 * 10⁻19 কুলম যেটো আমাৰ পজিটিভ চাৰ্জৰ কাৰণে নেগেটিভ চাৰ্জ কিমান আছে 51 টা ইনটু 1.6 * 10⁻19 কুলম এটো কৰি পিনি আমি কিমান পাম আলটিমেটলি দুটা যদি প্লাস কৰিলো 0 পাম হল তো আমি ইয়াত ইমানখিনি বুজিব নালাগে আমি এটোই বুজিম যে সিস্টেম এটা টোটাল চাৰ্জ কিমান থাকে সেম থাকে ইনিশিয়ালি যদি 0 আছিল ইলেক্ট্ৰন ট্ৰান্সফাৰ হল বা ইলেক্ট্ৰন কিবা কিবি হল তাৰ পিছতো টোটাল চাৰ্জ কিমান থাকিব 0 থাকিব ইনিশিয়ালি যদি +5 কুলম আছিল তাৰ পিছতো +5 কুলমে থাকিব ইলেক্ট্ৰন ট্ৰান্সফাৰ মানে হৈছে নহৈছে মতলব নাই টোটাল চাৰ্জ সদায় কি থাকিব সেম থাকিব হেতু হল আমাৰ কি কনজারভেশন অফ চাৰ্জ ঠিক আছে নে ইয়ালৈকে আমাৰ চাৰ্জ কি হল এখিনি বুজি পালো চাৰ্জৰ প্ৰপাৰ্টি কি এখিনি বুজি পালো নেক্সট ভিডিঅ'ত বা মোৰ যিটো নেক্সট ক্লাছ আছে তাত কুলমছ ল বিষয়ে পঢ়িম ঠিক আছে নে এইখিনিলৈকে যদি কোনোবাই বুজি পোৱা নাই মই অডিও ক্লিপ হওক বা কিবা হওক বুজাই দিম আৰু যিখিনি নোটছ আছে সেইখিনি দি দিম ঠিক আছে থ্যাংক ইউ বাই বাই